নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন পালন কৰা হয় নিউজ নাওৰ এক ৰিপৰ্ট সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ বুধবাৰে যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন পালন কৰা হয় গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি স্বচ্ছতাৰ দেশত এটা খোজৰ লক্ষ্যৰে পুৱা 6 বজাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত সাফাই অভিযান সম্পন্ন হয় আনহাতে বুধবাৰৰ এই পবিত্ৰ দিনটোত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাত জিলা আয়ুক্তগৰাকীয়ে মহামানৱগৰাকীৰ প্ৰতিচ্ছবিত মন্ত্ৰী প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এই সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্তগৰাকীয়ে গান্ধীজীৰ ব্যক্তিত্ব চিন্তাধাৰা আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ সত্য অহিংসা আৰু মানৱ প্ৰেমেৰে সকলোকে আগবাঢ়ি যাবলৈ আহ্বান জনায় এই সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে মহামানৱগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায় গান্ধীজীয়ে সকলোকে সমতাৰে জীয়াই থাকিবলৈ আৰু সত্যৰ বাবে যুঁজ দিবলৈ শিকাইছে বুলি উল্লেখ কৰি অমৃতকালত বাপুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন ঐক্যবদ্ধ সমাজ গঢ়াৰ ক্ষেত্ৰত উপস্থিত সকলোকে আহ্বান জনায় আজিৰ এই পবিত্ৰ অনুষ্ঠানত অহিংসা আৰু শান্তিৰ বাবে উপস্থিত সকলোৱে শপত বাক্য গ্ৰহণ কৰাৰ লগতে বিভিন্ন ধৰ্মগুৰুৰ উপস্থিতিত প্ৰাৰ্থনা সভা সম্পন্ন কৰে উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও